নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ খেতিখিনি আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। এইখিনি আমাৰ খেতি। আচলতে মই সম্পূৰ্ণৰূপে খেতিয়কো নহয়, শিক্ষক হিচাপেহে আচলতে মোৰ বেছি পৰিচিত। তথাপিতো মই খেতি কামখিনি ভাল পাওঁ, খেতি কৰোঁ। ঘৰৰ সকলো খেতি আমি নিজে কৰিবলৈ যত্ন কৰোঁ। এইখিনি এইবাৰ আমাৰ এইদৰে আমি নতুনকৈ আচলতে খেতি কৰিবলৈ পথাৰৰ মাজত উলিয়াই লৈছোঁ। আচলতে আমাৰ ঘৰৰ ওচৰত থকা মাটিখিনি খুব দেৰিকৈ শুকায়, জলকা হৈ থাকে। এইখিনি মাটি আচলতে দূৰত হ'লেও খেতি মাটি আচলতে সেইকাৰণে খেতি মাটি হোৱাৰ বাবে খেতিটো অলপ দেৰি হৈছে। আচলতে ধান খেতি কৰা হয় ইয়াত, সেইটো কাৰণে ধান খেতি উঠাৰ পিছতহে আমি এই খেতিখিনি কৰিছোঁ। আৰু আমাৰ আগতীয়াকৈ কৰিব পৰা কোনো সুবিধা নাই, সেইকাৰণে আমাৰ খেতিবিলাক আচলতে শেহতীয়া হয়। এইখিনি হ'ল আমাৰ ওলকবি, বন্ধাকবি আৰু ব্ৰকলি। তাৰপিছতে ইয়াতে আৰু অন্যান্য কিছুমান খেতি আছে, দাংপতি, তিয়ঁহো এতিয়া দিছোঁ আৰু ৰঙালাও খেতি আছে। ৰঙালাও আপোনালোকক দেখাইছোঁ। ৰঙালাও ইতিমধ্যে বগাবলৈ আৰম্ভ কৰিছে। আপোনালোকক আগতীয়াকৈ কৈছোঁ যাতে আমাৰ খেতিটো অলপ শেহতীয়া হয়, কাৰণ আমাৰ মাটিখিনি যথেষ্ট তেনেকুৱা আমাৰ বামবাৰী আচলতে নাই, বা চাপৰি টাইপ মাটি আমাৰ নাই। সেইকাৰণে আমি এনেকুৱা মাটিতে খেতি কৰিব লাগে। এইখিনি এনেকুৱা মাটিত খেতি কৰা অলপ সমস্যা আছে, তথাপিতো আমি সকলো সমস্যাক সম্ভাৱনালৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ ৰঙালাও খেতিখিনি আপোনালোকক দেখাইছোঁ। হয়তো খেতিটো ভালেই হ'ব, গছবিলাক চাই অনুভৱ কৰিছোঁ। এইজোপা হাত গছ খুব সুন্দৰকৈ আগবাঢ়ি গৈছে। প্ৰায় 50 জোপামান এনেকুৱা ৰঙালাও আমি দিছোঁ, আৰু বেছিকৈ দিব পাৰিলোহেঁতেন, কিন্তু আমি অলপ হেৰেঙাকৈ যাবলৈ দিছোঁ, যাতে আমাৰ গছখিনি ভালকৈ মুকলিকৈ বগাব পাৰে, ডাল পাত ভালকৈ মেলিব পাৰে। আমি তাৰ বাবে এইখিনি অলপ আমি হেৰেঙাকৈ দিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই অন্ত পৰিব। আপোনালোক সকলোলৈকে মোৰ এটাই অনুৰোধ, এইদৰে আপোনালোকেও সকলোৱে নিজৰ খেতি মাটিডৰা এনে পেলাই নাৰাখি খেতি কৰিব, যাতে আমাৰ নিজৰ জাতিটো উন্নতি হয়। আমাৰ জাতিটোৱে যাতে বজাৰ আমাৰ পথাৰ আমাৰ যিটো শ্লোগান, সেই শ্লোগানটো আমি সঁচা অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আপোনালোক সকলোকে মোৰ এইকেইটাই অনুৰোধ। এজন শিক্ষক হৈও মই এইখিনি খেতি কৰি আপোনালোকক দেখুওৱাৰ কাৰণটো হ'ল, আপোনালোকেও যাতে অলপ ইয়াৰ পৰা উৎসাহ পায়। এই উৎসাহ পাই যাতে কামখিনি কৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। ইমানতে মই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।